হাই স্বাগতম জনাইছোঁ ছানৰাইজ মিউজিক উমিঅ' ইউটিউব চেনেলটোলৈ আৰু আশা কৰোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ আৰু আমি মন্দিৰ নিৰ্মাণ কৰি আছোঁ আমি মন্দিৰ বনাইছোঁ গণেশ মন্দিৰ বনাই আছোঁ আমি সকলোৱে মিলিজুলি আমি গণেশ মন্দিৰ নিৰ্মাণ কৰি আছোঁ এইটো হৈছে আমাৰ খাৰদাং নোৱাপাৰাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ গাঁৱৰ সকলো ৰাইজে মিলি একলগে আমি মন্দিৰ নিৰ্মাণ কাৰ্যত কাম কৰি আছোঁহি আৰু কেইদিনমান পিছতে আমাৰ পূজা আৰম্ভ হ'বহি গতিকে সকলোৱে চাই থাকক এইজন হৈছে আমাৰ হেডমিস্ত্ৰী ৰাজু ভাই আৰু ইয়াৰ খৰিসমূহ পূজাৰ কাৰণে ৰেডি কৰি ৰাখি আছে সকলোৱে ইয়াক সম্পূৰ্ণ বাটাম ফিট কৰা হ'ল মন্দিৰৰ ওপৰত আৰু এতিয়া আমি অলপ পিছত তেল লগাম আমি মাটিৰ তেল লগাই আছোঁ ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি যে কথা এষাৰ আছে আৰু তেনেকৈয়ে আমি সকলো মিলিজুলি কাম কৰি আছোঁ আৰু এতিয়া কাম সম্পূৰ্ণ প্ৰায় হৈ গ'ল ইয়াৰ ওপৰত উঠি পেলাই মাটিৰ তেল লগাই আছোঁ আৰু আমি এনেকৈয়ে সকলো মিলিজুলি কাম কৰি আছোঁ আমি টিন লগাই আছোঁ মন্দিৰৰ ওপৰত আৰু কিছু সময়ৰ পিছত আমাৰ মন্দিৰ টিন লগোৱা কাম সম্পূৰ্ণ হ'বহি আমি মন্দিৰ নিৰ্মাণ কৰি আছোঁ আৰু কেইদিনমান পিছত দুসপ্তাহমান পিছত আমাৰ ইয়াত শ্ৰী শ্ৰী গণেশ পূজা আৰম্ভ হ'বহি আমাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ নিৰ্মাণ কাৰ্য বা টিম লগোৱা কামটো আমাৰ ইতিমধ্যে হৈ গ'ল আৰু কাম বহুত বাকী আছে প্লাষ্টাৰ কৰিব লগা আছে সেইখিনি আমি অলপ পিছত কৰিম বাৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল বাই